So hello everyone. তো আজি 23rd of February ৰাতিপুৱা সোনকালে ওলোৱা কথা আছিলে কিন্তু মানে পেকিং কৰোঁতে বহুত দেৰি হৈ গ'ল লাহে লাহে। সো ওলাওঁতে 1:30 বাজিলে। ধ্ৰুৱৰ লগত ওলাই আহিছিলোঁ, সি মোক চাৰিদুৱাৰলৈকে থৈ গ'ল। তো আৰু বাকী এতিয়া কামেং নদীৰ পাৰত সুন্দৰ পিকনিক স্পট এটাত আজি টেণ্ট লগালোঁ। আজি ৰাতিটো ইয়াতে কটাম আৰু এয়া আসাম ৰাইফলছৰ কেম্প এটা তাৰ ছাইডতে আছে। আৰু এইখন মোৰ চাইকেল ইউজ HDT 19 SK বাইকছৰ, এইখন লৈ মই টাউনলৈ বুলি ওলাম আৰু। Hello and morning everyone. Today is 24th February. তো কালি ফাৰ্ষ্ট ডে আছিলে, আজি মোৰ ছেকেণ্ড ডে ষ্টাৰ্ট হৈ গ'ল। ৰাতিপুৱা 5টা মানত সাৰ পালোঁ। কালি ৰাতি ভালুকপুঙতে মানে কামেং নদীৰ পাৰতে এটা ধুনীয়া পিকনিক স্পটৰ কিনাৰতে মই টেণ্ট লগালোঁ। এইফালে আসাম ৰাইফলছৰ কেম্প আছে। কেম্পৰ মানুহখিনি বহুত হেল্পফুল আছিলে। তেওঁলোকে আহি ৰাতি মোক চিংৰাও খোৱালে, তাৰপিছত পানীও আনি দিলে আৰু দুই এজনকৈ আহি মাজে মাজে মোৰ লগত কথাও পাতিলে যাতে মই বৰ ফিল নকৰোঁ। খালি কৈছে আৰু অকলে কেলে আহিলি, আৰু এজন লগত হ'ব লাগিছিলে। তো ৰাতি ক'ব গ'লে টোপনি ভালেই আহিলে, বাট বহুত সুন্দৰকৈ অহা নাছিলে কাৰণ আউটডোৰ হৈছিলোঁ আৰু অকণমান এডজাষ্ট হওঁতে টাইম লাগিলে। হোপছ আজিৰ পৰা ৰাতি ভালকৈ টোপনি আহিব। এতিয়া 6:30 বাজিছে। তো লাহে লাহে পেক কৰিব ষ্টাৰ্ট কৰোঁ আৰু ওলাই দিওঁ আৰু অৰুণাচল বৰ্ডাৰৰ ফালে। তো এই জাষ্ট নাও লুমুং ফলছ পাৰ হৈ আহিছোঁ। আগতে লুমুং ফলছৰলৈকে আহিছিলোঁ অৰুণাচল প্ৰদেশত। এইবাৰ ফাৰ্ষ্ট টাইম লুমুং ফলছ পাৰ কৰি আহিলোঁ আৰু এতিয়া টাৱাঙৰ ফালে গৈ আছোঁ। এতিয়া ছেকেণ্ড ডে ঘৰৰ পৰা 90-95 কিলোমিটাৰমান আহিলোঁ টাৱাঙলৈ, আৰু 252 কিলোমিটাৰ্ছ আছে। মানে আপবোৰ বহুত খাতৰা আপ। ভাবা নাছিলোঁ এনেকুৱা টাফ হ'ব বুলি। 2-3 ঘণ্টা চলাই বৰ বেয়াকৈ ফাটিছে, ৰখি দিব লগাত পৰিছে। বহি আছে এতিয়া এইবোৰ আপ, গ্ৰেডিয়েণ্টটো বহুত বেছি। ৰাস্তাটো দেখিছেনে সেইফালে? ভাবা নাছিলোঁ ইমান ফাটিব বুলি। আগবাঢ়ি যাবলৈ মনেই যোৱা নাই। পানী খাইছোঁ, খানা খাইছোঁ, যি খালেও এনাৰ্জিটো পোৱা নাই। লোডটো অলপ বেছি হ'ল নেকি চাইকেলখনত, আগবাঢ়ি যাবই বিচৰা নাই চাইকেলে। বহি আছোঁ এতিয়া, যাম আৰু অলপ দেৰি ৰেষ্ট কৰি কিনে। এতিয়া দুপৰীয়া 12টামান বজাত এখন বাহনীৰ তলত বহি আছোঁ। বহুত কষ্ট। ফেব্ৰুৱাৰী মাহত বিহু দেখি গৈছোঁ। পানীটোতো যথেষ্ট আছেই, বাট ভোক লাগিছে। চ' দুপৰীয়া কিবা এটা খাব লাগিব, কিন্তু এতিয়া নেক্সট ষ্টপেজ ক'ত কি আছে বা নেক্সট ক'ত খাবলৈ পাম কোনো ঠিক নাই। চ' সেইকাৰণে মই ভালুকপুঙতে ৰাতিপুৱা পুৰি খাওঁতে 2খন পুৰি পেক কৰি দিব দিলোঁ। তো এতিয়া পুৰি 2খনকে খাওঁ বা গৰম হৈ আছে এতিয়াও। তো এইটো ইয়াতে ৰাখোঁ। পুৰিটো কাগজত বান্ধি দিছে ধুনীয়াকৈ, উলিয়াই এতিয়া খাওঁ আৰু দুইটাকে। দুপৰীয়াৰ আহাৰ আজি পুৰি চব্জি। নেক্সট ক'ৰবাত চক পালে তাতে কিবা খাব লাগিব। अब खाएगा हम पूरी और सब्जी।
সেকেন্ড ডে ৰাইড সামৰণি কৰিছোঁ। একদম বহুত কম ৰাইড কৰা হ'ল। চেঁচা ভিলেজৰ পৰা আগবাঢ়ি যাব নোৱাৰিলোঁ, চেঁচা ভিলেজতে ৰখিবলগীয়া হ'ল। চেঁচা ভিলেজত এজন মানে চাৰ্চৰ যোনজন পাষ্টৰ আছিলে তেওঁ আজি ঘৰতে ষ্টে' কৰিবৰ কাৰণে অফাৰ কৰিলে। মানে মই কৈছিলোঁ এইখিনিতে চাৰ্চৰ ছাইডতে মই টেণ্ট লগাম বুলি, কিন্তু তেওঁ নিজেই ক'লে যে মোৰ তাতে শুই যোৱা, ৰাতি ঠাণ্ডা পাবা। মই অলপ কৈছিলোঁ একো নাই মই ইয়াতে শুই যাম, বাট তেওঁ অলপ ইনচিষ্ট কৰিলে, ভাল লাগিলে। তো আজি সেই পাছফালে ঘৰটোৰ পাছফালে তেওঁৰ ঘৰ, তাতে আজি নাইট ষ্টে' কৰিম। গুড মৰ্ণিং। আজি থাৰ্ড ডে ৰাইডৰ। আজি চেঁচা ভিলেজৰ পৰা ওলাইছোঁ। এতিয়া ক'লৈকে পাওঁ নাজানোগৈ আৰু। কালি চাৰ্চৰ ওচৰত কেম্প কৰিব গৈছিলোঁ, কিন্তু চাৰ্চৰ পাষ্টৰজনে তেওঁ তাতে থাকিব ক'লে কি বাহিৰত ঠাণ্ডা পাবা। তো কালি ৰাতি তাতে শুলোঁ। আজি ৰাতিপুৱা লোকেল ব্ৰেকফাষ্টটো টেষ্ট কৰিলোঁ আৰু এতিয়া ওলাই দিছোঁ। বমডিলামান পাম বুলি কৈছে, কিন্তু মোৰ ডাউটছ আছে যে বমডিলা পামগৈ। চ' দেখা যাওক ক'লৈকে পায়। ঠিক আছে। থাৰ্ড ডে ৰাইড আজি 1.5 ঘণ্টামান চলালোঁ। উঠি 1400 মিটাৰ পালোহি আৰু 400 মিটাৰ ক্লাইম্ব কৰাৰ পাছত ডাউন এটা আছে। বতৰটো বহুত বেছিকৈ ডাৱৰীয়া কৰিছে। হোপ চব বৰষুণ নিদিয়ে, আৰু বৰষুণ দিলে বহুত কামোৰ হৈ যাব, চব ভিজি যাব, চলাই অশান্তি লাগিব। পিছে ৰাইডটো এনজয় কৰি আছোঁ। বতৰটো যদিও ডাৱৰীয়া, বহুত মজা লাগিছে ৰাইড কৰি। গ্ৰীণ হিলছবোৰৰ মাজে মাজে সৌৱা জাষ্ট নাও এটা দেখিছোঁ, মেচিভ আপ আছে। সেই আপটোৰ পাছতেই চাগে ডাউন ষ্টাৰ্ট হ'ব আৰু, কাৰণ আৰু 400 মিটাৰ উঠিব লাগে অকল। তো যাওঁ আগলৈ। নেচিফু পাছৰ পৰা এইখিনিলৈকে, এই ব্ৰিজখনলৈকে আহোঁতে ভাল উৰিলোঁ একদম। কেনেকুৱা খাতৰা ডাউন। লুপটোতো নহয়, ডাইৰেক্ট ডাউন। এনেকা নহয়, ডাইৰেক্ট ডাউন। ভাল উৰিছোঁ 29ৰত। মাজতে লাগি আছে ৰাস্তাৰ পৰা ওলাই চিধা তলত আৰু ডাইৰেক্ট ওপৰলৈ যাম নেকি। ব্ৰেক ধৰি পালোহি এই ব্ৰিজখন। আৰু ডাউন আছে ইয়াৰ পৰা, অলপ তলত গৈ ৰাস্তা বেয়া। বাট যি নহওক, ফাৰ্ষ্ট পাছ নেচিফু পাৰ কৰিলোঁ। মাই গড, এইডাল আপেই আছিলেনে? ফাটি গৈছে, মৰিম এতিয়া। কি আপ আছিল, ঠেলি কিনে উঠাওঁতে ইমান ষ্ট্ৰাগল। হেল্ল' এণ্ড গুড মৰ্ণিং এভৰিৱান। আজি 4 নম্বৰ দিন। তো ৰাতিপুৱা 5:30 বাজিছে। যোৱাকালি সন্ধিয়া হ'ল কাৰণে শ্বুট কৰিব নোৱাৰিলোঁ। তো আজি তাকে দেখাওঁ। যোৱাকালি ৰাতি এইটো ষ্ট্ৰাকচাৰত, তাতে ওপৰত টেণ্ট লগালোঁ। তাতে টেণ্ট লগাই শুই থাকিলোঁ। এইফালে এখন কেম্প আছে, MES কেম্প, দেখিব পাইছোঁ চাগে। MES কেম্প এখন আছে, তাতে গৈ পেলাই সুধিলোঁ। তাৰপৰা ৰাতি আহি 2জন অফিচাৰ আহিছিলে, আহি পেলাই সুধিলে আৰু ক'ৰপৰা আহিলে কি কথা। তাৰপিছত ৰাতিপুৱা 6টা বজাৰ আগে ওলাই যাব ক'লে। এতিয়া 5:30 বাজিছে। হোপছ আধা ঘণ্টামানত ৰেডি হৈ ওলাই যাব পাৰোঁ। আৰু ওপৰৰ পৰা ভিউটো মজা আছিলে। এটা চাইডে মাউণ্টেইন, মানে এটা ধুনীয়া ভেলী হয়।
এটা চাইডে মাউণ্টেইনছ আছে আৰু এইফালে টেঙা ৰিভাৰখন। তো ৰাতি কুলু কুলু নদীৰ শব্দ আৰু মজা আছে শুলো। যদিও বাহিৰত শুলে অলপ সাৰ পাই যাওঁ, কিন্তু ভালেই লাগিলে। আজি দিনটো বৰবাদ, ফাৰ্ষ্ট ফ্লেট গ'ল। এইকেইটা এপিচ ডাইৰেক্ট সোমাই গৈছে চেছ এতিয়া। দুদিনমানৰ পৰা ভাবি আছিলোঁ ডাৱৰবোৰ কেলে পোৱা নাই, ক্লাউডৰ মাজে মাজে ৰাইড কৰা মজাটোৱে বেলেগ। তো আজি ফাইনেলি বমডিলাৰ পৰা 4 কিলোমিটাৰ আগত দেখিব পালোঁ ওপৰ পূৰা ক্লাউডি হৈ আছে, আৰু 5 কিলোমিটাৰ পাছত ক্লাউডৰ মাজে মাজে ৰাইড কৰিব পাম। ভিজিবিলিটি একদম কমি গৈছে, ঠাণ্ডাও ভালকৈ পৰিছে, বাট যাবতো লাগিবই। আগবাঢ়ি বহুত দূৰ যাব আছে। হেল্ল', আজি ৰাইড ষ্টাৰ্ট কৰাৰ 5th ডে হ'ল। যোৱাকালি ৰাতি মই মনেষ্টিক গেষ্ট হাউচ বুলি গেষ্ট হাউচ এটাতে আছিলোঁ, মনেষ্ট্ৰি কিনাৰতে দিৰাঙলৈ 2 কিলোমিটাৰ থাকোঁতেই গেষ্ট হাউচটো চিটুৱেটেড। তো ইয়াতে ৰাতি কটালোঁ। আজি আৰু চেলা টপলৈকে 60 কিলোমিটাৰ্ছ আছে, কিন্তু চেলা টপ আজি নাপামগৈ চাগে, টাইম লাগিব। তো আজি অকল আফিলে আছে, চ' 30 কিলোমিটাৰ 35 কিলোমিটাৰমান কভাৰ কৰিব পাৰিম। সেয়া স্নো কেপ মাউণ্টেইনছবোৰ পাম চাগে কালিলৈ, মানে আজিতো নাপাওঁ বাৰু। কালি চেলা টপত সেই স্নো কেপ মাউণ্টেইনছ পাই যাম। জুম কৰি দেখাই দিছোঁ, সেইটো বহুত হাইটত আছে। এতিয়া মই বহুত তলত আছোঁ, এতিয়া 1300-1400 মিটাৰমানত আছোঁ। 3800 মানলৈকে ক্লাইম্ব কৰিব লাগিব, তেতিয়াহে পামগৈ। হেল্ল', চ' এতিয়া চেলা পাছৰ ফালে গৈ আছোঁ। চেলা পাছটো আজি নাপাম চাগে, ইয়াৰ পৰা 50 কিলোমিটাৰ্ছমান আছে। বাট এটা কথা ভাল লাগিল, ফাইনেলি মানালীলৈ হাইৱে, য'ত আমি আগতে চাইক্লিং কৰিছিলোঁ ধ্ৰুৱ আৰু মই, সেইটোৰ নিচিনা ৰাস্তাবোৰ আৰম্ভ হৈ গ'ল। এইফালে চাব পাৰে কাৰ্ভি ৰোডছবোৰ, এনেকৈ কাৰ্ভকৈ, না কি হাফলঙৰ নিচিনা ৰোড, য'ত এটা জেগাৰ পৰা ডাইৰেক্ট ষ্টিপ গ্ৰেডিয়েণ্টত এনেকৈ উঠি যায়।
তো ফাইনেলি চাইকেলৰ পৰা 10 বাৰ নামাতকৈ একে বহাতে বহুত দূৰ যাব পৰা হৈছোঁগৈ আৰু ভাল লাগিছে। সেইপিনে চাওক ভিউবোৰ অলপ বহুত ধুনীয়া আৰু মাউণ্টেইনছবোৰ অলৱেজ অছাম। তো লাহে লাহে অল্টিটিউড গেইন কৰি আছোঁ আৰু আজি চাগে আৰু 15-20 কিলোমিটাৰমান যাব পাৰিম। তাৰ পৰা চেলাপাছ চাগে 30 কিলোমিটাৰ্ছমান বাকী থাকিব। বাট যি নহওক ৰাস্তাটো বঢ়িয়া আছে, প্লাছ গ্ৰেডিয়েণ্টবোৰো ইমান হাই নহয়, চ' গৈ ভালেই লাগিছে। দুপৰীয়া 1টামান বজাত ৰেষ্ট লৈ আছোঁ। দিৰাঙৰ পৰা চাংগে বুলি জেগাডোখৰ আছে, চেলাপাছ নাপাওঁতেই। চেলাপাছলৈ তাৰ পৰা আৰু 20 কিলোমিটাৰ্ছমান থাকে। তো তাৰ মাজতে আজি ষ্টে কৰিম চাগে, কাৰণ চেলাপাছলৈকে নাপামগৈ। অকলশৰীয়া ৰাইড, মাজে মাজে অলপমান ব'ৰ লাগে। ব'ৰ বুলি ক'ব নোৱাৰি আৰু, মানে কি ক'ম আৰু, গোটেই দিনটো অকলে অকলে চলাই থকা। বাট ষ্টিল এই পাহাৰীয়া ভিউজবোৰ মজাছে, বতাহ এজাক মাৰে, জেগাই জেগাই ৱাটাৰফল, সেইবোৰ চাই চাই আৰামত ৰাইড কৰি আহি থাকোঁ আৰু তেনেকৈ ভাল লাগি গৈ থাকে। তাৰ মাজতে 2-এজন মানুহ লগ পাওঁ, 2-এষাৰ কথা এক্সচেঞ্জো হয়। তেনেকেই আগবাঢ়ি বাঢ়ি গৈ আছোঁ আৰু যাকেই লগ পাওঁ চবেই এষাৰ কথাই কয়, লগৰীয়া এজনৰ লগত কিয় নাহিলি, অকলে কিয় আহিছ। ঠিকেই কয় কথাষাৰ, ভুল নহয়। লগত এজন থাকিলে বাৰু চব ফালৰ পৰাই সুবিধা হয়। মনটো ডাউন থাকিলে উঠাই দিবলৈ, 2-এটা জ'ক ক্ৰেক কৰিবলৈ, তাৰ মাজতে 2-এষাৰ কথা পাতিবলৈও ভাল লাগে। কিন্তু সেয়া লগৰীয়াৰ লগত মানে টাইম নিমিলিলে অকলশৰীয়া আহিব লাগে। আৰু লাইফত কেতিয়াবা নহয় কেতিয়াবা অকলশৰীয়া এটা জাৰ্ণি বা অকলীয়া এটা ৰাইড এক্সপিৰিয়েঞ্চ কৰিব লাগে। তো সেই ভাবিয়েই অকলে ওলাই আহিলোঁ। চাংগে ভিলেজ পাইছোঁহি, আৰু 2-3 কিলোমিটাৰ্ছ আছে, বেছি নাই। উশাহটো লাহে লাহে ছুটি হ'ব লৈছে আৰু অক্সিজেনৰ লেভেল কমি আহিছে। ইয়াতে ইণ্ডিয়ান আৰ্মিৰ এক্লিমেটাইজেশ্যন কেম্পো আছে। ইয়াতে চ'লজাৰবোৰে এক্লিমেটাইজ হয় হাই অল্টিটিউডৰ কাৰণে। এইটো জেগা 3000 মিটাৰ এবভ চি লেভেলত ছিটুৱেটেড। মোকো লাহে লাহে অলপ অলপ অল্টিটিউডে পাইছে, মূৰটো অলপ অলপ ঘূৰাব লৈছে। নাইট ষ্টেৰ কাৰণে ক'ৰবাত জেগা এটা পালেই হ'ল আৰু খাবলৈ কাৰণে অলপ কিবা। কালি চেলাপাছৰ কাৰণে ওলাই যাম। ভাল লাগিছে, ঠাণ্ডাও পৰিছে। সেইফালে চাব পাৰে, এইবোৰ স্ন'কেপ মাউণ্টেইনছ, বৰফ জমা হ'ব আৰম্ভ হৈ গৈছে। দেখিব পাৰে এনেকৈ অলপ অলপকৈ ফাটি ফাটি পৰি গৈছে। তো এইবিলাক ইয়াৰ পৰা পৰি আছে, এইবোৰ স্ন'। ঠিক আছে, মই ওলাই দিওঁ, আৰু দেৰি কৰিলে ঠাণ্ডাত জমি যাম। Day 5 ৰাইড খতম। এতিয়া জংৰিলা গেষ্ট হাউচত টেণ্ট লগাই থাকিম। আৰু ইয়াৰ পৰা মাউণ্টেইনছৰ বহুত ধুনীয়া ধুনীয়া ভিউ, আৰু ঠাণ্ডাও বহুত বেছি। অল্টিটিউড অলমষ্ট নহয়, 3000ৰ ওপৰত আছে। আজি ৰাতি গম পাম শ্লিপিং বেগটোৱে কিমান কামত দিয়ে। তো হেল্ল' এভৰিৱান, আজি মোৰ 6th ডে ৰাইড ষ্টাৰ্ট কৰা। যোৱাকালি ৰাতি মই চাংগে বুলি ভিলেজ এখনত আছিলোঁ, তাৰে PWD ৰেষ্ট হাউচ এটাত। তো তাৰে মানুহজন বহুত ভাল আছিলে, তেওঁ মণিপুৰী আছিলে।
থাকি ভালো লাগিলে তেওঁ ৰাতি ভাত সাজু খোৱালে চকটোত মানে সব দোকান বন্ধ আছিলে তো বন্ধ থাকাৰ কাৰণে মেগী বনাবলৈও দোকান নাছিলে এখনো তো তাৰ বাবে মানুহজনে ক'লে মেগী ময়ে বনাই দিম তাৰপিছত মই ক'লোঁ মেগী বনোৱাতকৈ আপুনি যি খায় তাৰে দিয়ক তাৰপিছত তেওঁ নিজৰ খোৱাৰ বনালে তেওঁ বোলে গাছ ফুচ খাবি জানো মানে শাক পাচলি এইবোৰ বনাই তেওঁ লোকেল মণিপুৰী টেষ্ট কিবা মই ক'লোঁ যি দিলেও খাই দিম এনেকুৱা ভোকত আছিলোঁ কালি ভাত খাব নহ'ল দুপৰীয়া ভাত মানে কি অলপ হেভি লাঞ্চ এটা কৰিব নহ'ল তো ৰাতি ভোক লাগি আছিলে যি পাওঁ তাকে খাম মানে এনেকুৱা আৰু খালোঁ ভাল লাগিলে আৰু বাইচাইকেল টুৰিঙৰ মানে চাইকেল যাত্ৰা যোনটো কওঁ চববোৰ নিজৰ লগত বান্ধি মেলি স্লিপিং বেগ টেণ্ট তাৰে এইটো চবচে টাফেষ্ট পাৰ্টটো ৰাইডটো নহয় মানে ৰাস্তাত চলাই যাওঁতেতো বাৰু অলপ কষ্ট হয় কষ্ট নোহোৱা নহয় আপহিল থাকিলে ক্লাইম্বছ থাকিলে বহুত কষ্ট হয় কিন্তু তাতকৈ বেছি মুস্কিল হয় চববোৰ চাইকেলৰ পৰা পেকিংবোৰ খুলি আকৌ ছেট আপ কৰি টেণ্টটো ছেট আপ কৰা স্লিপিং বেগ বেগৰ পৰা উলিয়াই বেগটোত শোৱা আকৌ ৰাতিপুৱা একেই কামটো কৰা মানে ৰিপেক কৰা আৰু মই যিটো স্কাৰ্ফত টুৰ কৰি আছোঁ মানে ত্ৰিপাল আৰু তাৰ ওপৰত নাইলন ষ্ট্ৰেপ লগাই কিনে সেইটো ৰিপেক কৰিবলৈ বহুত কষ্ট হয় মানে স্লিপিং বেগটো প্ৰথমতে কম্প্ৰেছ কৰি কিনে বেগটো ভৰাওঁতে অলপ টাইম গুচি যায় তাৰ পৰা তলত এটা বস্তু বেগটো এইপিনে স্লিপিং বেগটো ৰেপ কৰি কম্প্ৰেছ কৰি মানে কম্প্ৰেছন ষ্ট্ৰেপ দি যোনটো নাইলন ষ্ট্ৰেপ দি কম্প্ৰেছ কৰি তাক আকৌ ৰেকটোত বান্ধাত মানে কেৰিয়াৰটোত ৰেকটোত বান্ধি আকৌ টাই কৰি পূৰা টাইটকৈ যাতে ভৰি নপৰে এইবোৰ কৰি থাকোঁতে বহুত টাইম লাগি যায় 1.5 ঘণ্টা এনেকুৱাত মানে ফিল কৰোঁ যে পেনিয়াৰ বেগ দৰকাৰ হয় পেনিয়াৰ বেগ থাকিলে মানে কি আৰু বস্তুবোৰ ডাইৰেক্ট ভৰাই কিনে ৰেকটোত লক কৰি দিয়া বাছ টিপটপ ওলাই দিয়া তো এটলিষ্ট হাফ এন আৱাৰটো বাচিয়ে যাব মোৰ অলমষ্ট 1 ঘণ্টা 1.5 ঘণ্টা লাগি যায় চব ঠিক ঠাক কৰোঁতে সেইটোৱে আৰু চবচে টাফেষ্ট পাৰ্ট সেইটো বুলিয়ে ক'ব পাৰি উঠি আকৌ পেক কৰা আকৌ ওলাই দিয়া তাৰপিছত ৰাস্তাততো ভিউজবোৰ ধুনীয়া থাকে তো এই ভিউবোৰ এনজয় কৰি থকা হয় আৰু বাকী সদায় নতুন এক্সপিৰিয়েঞ্চ গম নাপাওঁ ক'ত থাকিম আজি ক'ত যাত্ৰা শেষ হ'বগৈ ক'ত সামৰণি মাৰিমগৈ তাৰ কোনো ঠিকনা নাথাকে বাট যি নহওক এইপিনে চাব পাৰে বহুত ধুনীয়া ভিউ এতিয়া এয়া কাৰ্বি ৰাস্তা এইবোৰ ক্লাইম্ব কৰি আজি ফাইনেলি এইখিনি পালোহি আৰু চেলা টপলৈকে 26 কিলোমিটাৰ আছে 26 মানে এতিয়া 1 কিলোমিটাৰমান আহিলোঁ চাগে 25 কিলোমিটাৰমান আছে আৰু 1:30-2টামান বাজি যাব চাগে তাৰ পৰা চিধা 40-50 কিলোমিটাৰ ডাউন আছে ডাউন তাৰ চাগে জং জেগাডোখৰ পৰা ভাবিব লাগিব ৰাস্তা কি হয় ছদিন চাইক্লিং চেলা পাছ পাম আৰু 12 কিলোমিটাৰ আছে 12 কিলোমিটাৰ আগত এইফালে ফাৰ্ষ্ট টাইম স্নো দেখা পালোঁ এয়া দে মানুহে ইমান দূৰ চাইকেল চলায় পাহাৰলৈ গৈ কি পাম এইবোৰ দৃশ্য এই ভিউজবোৰ লেন্সত কেতিয়াও নাপাওঁ উশাহটো লাহে ছুটি হৈ আহিছে অলটিটিউড বহুত ওপৰত আহি গৈছোঁ 3500 মানত আছোঁ এইবোৰ ভিউজ ব্লু স্কাইখন ইমান ব্লু ন কি ক'ম চেলা পাছলৈ 9 কিলোমিটাৰমান আছে আৰু অৱস্থা বেয়া হৈ গৈছে আৰু লাহে বেয়াকৈ ফাটিছে উশাহটো ছুটি হৈছে
কি ফিল কৰি আছোঁ নিজে গম নাপাওঁ মানে অল্টিটিউডে পোৱা বুলি কয় যে পাইছে অলপ চলপকৈ কালি ৰাতি 3000 মিটাৰত আছিলোঁ তেওঁ প্ৰব্লেম দিয়া নাছিলে আজি 800,000 মিটাৰ ক্লাইম্ব কৰোঁতে যি টি ফিল হ'ব লৈছে দেখোন হাঁহোঁ কান্দোঁ বমি কৰোঁ মূৰ ঘূৰাইছে নে শুই দিওঁ একো ধৰিব পৰা নাই 3টা মানৰ আগে আগে চেলা ক্ৰছ কৰিব লাগিব কৰিব নোৱাৰিলে ৰাতি বহুত ঠাণ্ডা কৰে মই তেজপুৰত থাকোঁতে চেলা পাছৰ টেম্পাৰেচাৰ চেক কৰিছিলোঁ নাইট টেম্পাৰেচাৰ এইটো উইকত -7 -8 -9 -10ও দেখাইছিলে তো -10 ডিগ্ৰীত যদি ৰাতি কটাবলগীয়া হয় বহুত কষ্ট পাম এক্সট্ৰিমছ কাৰণে ইমান প্ৰিপেয়াৰ্ড নাই মেণ্টেলিয়ে হওক বা মেটেৰিয়েলিষ্টিকেলিয়ে হওক ইমান প্ৰিপেৰেশ্যন নাই মোৰ চ' চান্সেছ ল'ব মন নাই লগত কোনোবা এজন থকা হ'লে ডেকা দা আমাৰ ধ্ৰুৱজ্যোতি ডেকা সি থকা হ'লেও অলপ সাহ এটা ওলায় কিন্তু এতিয়া মুড নাই এয়া গৈ আছোঁ আৰু 8 কিলোমিটাৰ পাৰ কৰিলে ডাউনহিল চিধা ৰাস্তাৰ কিনাৰৰ বৰফবোৰে আইডিয়া এটা দিয়ে যে টপ পাব হৈছোহি আৰু কি হৈছে ধৰিব পৰা নাই 6 কিলোমিটাৰ আছে 7 কিলোমিটাৰ আছে নাপাওঁগেচোন পানী খাইছোঁ মাস্ক খুলিছোঁ মাস্ক পিন্ধিছোঁ পানী বটল ৰাখিছোঁ চাইকেলৰ পৰা নামিছোঁ ঠেলিছোঁ চলাইছোঁ নাপাওঁগে অৱস্থা বেয়া বহু ফটো লওঁ কি কৰোঁ মাতিবলৈও এনাৰ্জি নোহোৱা হৈ গৈছে খাবলৈও একো নানিলোঁ ভাবিলোঁ টপনো কিমান দূৰ 15-20 কিলোমিটাৰ আছে পাই যামগৈ নাপাওঁগে বেয়াকৈ ফাটিছে ফাইনেলি চেলা টপ ছাৰজনে অলপ হেল্প কৰি দিছে আগবাঢ়ি যাবলৈ বহুত ভাগৰ লাগিছে অৱস্থা বেয়া কিন্তু পালোহি আৰু নমৰি জীয়াই বতৰ একো ক'ব নোৱাৰি এই ডাৱৰ এই চাফা এইফালে বৰফ গোটেই অলপ আগত এতিয়া এইফালে কুঁৱলী এইফালে চাফা বতৰৰ ভৰসা নাই চেলা পাছ পালোঁ এতিয়া ইয়াৰ পৰা ডাউনহিল এনজয় কৰিম চেলা পাছ টাৱাং ডিষ্ট্ৰিক্ট চৰু এইখন গেটখন ৱেলকাম টু ৱেষ্ট কামেং ইটো চাইডে ৱেষ্ট কামেং এইটো চাইডে টাৱাং তো ফাইনেলি টাৱাং ডিষ্ট্ৰিক্ট পहुँच गया तो सालिया जगह wish I could spend some more time but not possible कारण তললৈ যাব আছে বহুত ওপৰত আছে বহুত অল্টিটিউডত আছে 4000 অলমোষ্ট এইফালে চালিয়া চেলা লেকটো ভাবিছিলোঁ এটা টাইমত চেলা লেকৰ ছাইডতে মানে এই প্লেইন এৰিয়াখিনিত কেম্প কৰিম বুলি কিন্তু নাই বোলো ইনচেন আইডিয়া কাৰণ ৰাতি ইয়াত কিমান ঠাণ্ডা পৰি যাব ঠিক নাই জেগাটো কিন্তু চাল আছিলে মজা কাৰণ ইয়াতে লেকটোৰ ভিউ প্লাছ সিপিনে এটা চালিয়া মাউণ্টেইন ফগি ৱেডাৰ বাট ৰিক্স ল'বলৈ মন নাই তো হেল্ল' গাইজ আজি 7th ডে আজি মই জাঙৰ পৰা ওলাইছোঁ জাং তাৰ পৰা টাৱাং বেছি দূৰ নহয় 38 কিলোমিটাৰ্ছ যোৱাকালি চেলা পাছ ক্ৰছ কৰিলোঁ চেলা পাছত কালি বহুত প্ৰব্লেম আহিলে ৰাতি কালি মানে ক্লাইম্ব কৰোঁতে আবেলি 5টা মানে বাজি গ'লগৈ তাৰ পৰা আকৌ ডিচেণ্ড কৰি
40 কিলোমিটাৰ তলত আছিলে জং 38-40 কিলোমিটাৰ জংলৈ আহি পাওঁতে 7:30 মান বাজি গ'ল সন্ধিয়া আন্ধাৰ লাইট আছিলে লাইটৰ পোহৰ ইমান কামত নিদিয়ে মানে যিটো ৰলিং হয় ন ডাউনত মানে লাইটে পোহৰটো দেখুৱাৰ আগতেই মানে পাৰি হৈ যাওঁ এনেকা টাইপত আছিলে তো বাট যি নহওক কালি ৰাতি টেণ্ট লগাবৰ কাৰণে জেগা বিচাৰিব নহ'ল আৰু কাৰণ আন্ধাৰ হৈ গ'ল অলৰেডি আৰু বহুত ভাগৰ লাগিছিলে তো গম্বু লজ বুলি লজ এটাতে ষ্টে কৰিলোঁ তাৰপৰা এতিয়া ওলাই দিছোঁ বহুত ধুনীয়া মাউণ্টেইনছবোৰৰ মাজে মাজে ৰাইড কৰি টাৱাঙৰ ফালে গৈ আছোঁ ডে 3:30 বাজিছে টাৱাং পাম আৰু 3 কিলোমিটাৰমান আছে তো ফাইনেলি তেজপুৰৰ পৰা টাৱাং 327 নে কিমান কিলোমিটাৰ হ'বগৈ আৰু ক'ৰবাত ঠেলিলোঁ ৰাইড কৰিলোঁ 1-1 কম্বিনেশ্যন ডাউনহিলত উৰিলোঁ ব্ৰেক আধা দি গ'ল ঘূৰি যাওঁতে ঘৰ গৈ পাওঁতে একো নোহোৱা হৈ যাব চাগে বাট যি নহওক পালোহি হেল্ল' গাইজ ভিডিঅ'টো এতিয়ালৈকে চাইছে যেতিয়া আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে যদি লাইক কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব বাটনটোত প্ৰেছ কৰিব আৰু বেল আইকন দবাবলৈ নাপাহৰিব